So hello everyone, welcome back to my channel. আৰু টাইটেল থাম্বনেল দেখি চাগে আপোনালোকে ভাবিছে এটা ভিডিঅ' কিয় মই বাৰে বাৰে আনিছোঁ কাৰণ মই এই ফ্ৰকটোৰ ভিডিঅ'টো 4টা মানে 5টা পাৰ্ট হৈছিলে নহ'লে এটা ভিডিঅ'তে কমপ্লিট কৰিবলৈ গ'লে মানে ইয়াতে আপোনাৰ 40 মিনিটছ বা 50 মিনিটছৰ ভিডিঅ' হৈ যায় সেইকাৰণে মই ভাবিলোঁ পাৰ্ট টু পাৰ্ট দিয়া চাওঁ টাইমটো কম হ'ব আৰু বেছি সময় হ'লে মানুহবিলাকে স্কিপ কৰি দিয়ে কিছুমানে বহুতে ভিডিঅ'টো শেষলৈকে নাচায় আৰু যিসকলৰ শিকিবৰ মন আছে তেওঁলোকে যদি শিকিব বিচাৰে তেন্তে হ'লে মোৰ ভিডিঅ' চাই আপোনালোকে শিকিব বুলি আশা কৰিলোঁ একচুৱেলি মই সেইকাৰণে ভিডিঅ'বিলাক আপলোড কৰি আছোঁ ঊলৰ কাম যিহেতু মই জানো মই ভাবোঁ মোৰ যোগেদি আপোনালোকেও শিকক বাকী বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ হেল্ল' এভৰিৱান যিসকলে ফ্ৰকটোৰ ভিডিঅ'টো প্ৰথমৰ পৰাই চাই আছে মই অলৰেডি 2টা পাৰ্ট আপলোড কৰিলোঁ এইটো 3 নম্বৰ পাৰ্ট আৰু ইয়াতে মই প্ৰথমতে ভাগ কৰি লৈছোঁ পিনৰ সহায়ত প্ৰথমতে 16ডাল চেইন তাৰপাছত 30 তাৰপাছত 40 লৈছোঁ আৰু বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি যাওঁ মই প্ৰথমতে ফ্ৰকটো তলৰ ফালে বহল হ'বৰ কাৰণে ইয়াতে 2ডাল চেইন লৈছোঁ প্ৰথমতে আৰু সেই প্ৰথমৰ চেইনতে ইয়াতে হাফ ডাবল ক্ৰচিয়া বনাব লাগিব প্ৰথমতে মই ভাগ কৰিছোঁ যিহেতু প্ৰথমৰ পাৰ্টটো 16টা চেইন লৈছোঁ সেই 16টা চেইনত 7টা হাফ ডাবল ক্ৰচিয়া বনোৱাৰ পাছত 8 নম্বৰ ঘৰত সেনেকুৱা দুবাৰ বনাব লাগিব ডাবল ক্ৰচিয়া ফাইনেলি মই 7টা ডাবল ক্ৰচিয়া বনালোঁ এইটো হৈছে 8 নম্বৰ হৈ এইটো 8 নম্বৰ ঘৰত মই দুবাৰ বনাব লাগিব সেইটো চেইনৰ ঘৰতে এইটো হয় হাফ এণ্ড ডাবল ক্ৰচিয়া আৰু তাৰ পিছৰখিনিও একে প্ৰচেছ 7টা হাফ ডাবল ক্ৰচিয়া এণ্ড 8 নম্বৰ ঘৰত 2টা হাফ ডাবল ক্ৰচিয়া বনাব লাগিব গতিকে বল বনাই লওঁ তাৰ পাছৰখিনি দেখুৱাই আছোঁ এতিয়া চেইন ল'ব লাগিব আপোনালোকে বেবীটোৰ চাইজ অনুসৰি ল'ব মই 6 মহীয়া বেবীৰ কাৰণে বনাইছোঁ সেইকাৰণে মই 4টা চেইন লৈছোঁ এইটো বনিব গৈ আছে বাহুৰ তলৰ অংশটো বনাই আছোঁ মই তাৰপাছত যিটো মই নেক্সট পাৰ্ট কৰিছিলোঁ 30 চেইন সেই 30 চেইন স্কিপ কৰিব লাগিব আৰু এই চেইনটো নেক্সট মিডিল পইণ্টৰ লগত জইন দিব লাগিব আৰু এইটো এনেকৈ স্কিপ কৰি দিব আপোনালোকে তাৰপাছত ইয়াৰ লগত জইন কৰিব লাগিব এইটো যিহেতু ইয়াতে জইন কৰিলোঁ আৰু মাজৰ যিটো মই 40 মানে চেইন লৈছিলোঁ সেই তাৰ ওপৰত হাফ ডাবল ক্ৰচিয়া এক এক কৰি বনাই গ'লে হ'ল মানে এটা এটাকৈ বনাই গ'লে হ'ল ইয়াৰ পাছৰ অংশটো মই আপোনালোকক দেখুৱাই আছোঁ মই এইখিনি বনাই লওঁ আৰু এইখিনিতে এটা অনুৰোধ যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনাৰ বন্ধুবৰ্গৰ সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইটো 40 চেইন হাফ ডাবল ক্ৰচিয়া কৰাৰ পাছত ইয়াতে আকৌ 4টা চেইন টানিব লাগিব এইটো নেক্সট বাহুৰ তলৰ অংশটো বনাই আছোঁ আৰু সেই 30 চেইন স্কিপ কৰিব তাৰ পাছত ইয়াতে জইন কৰিব মই যিমান পাৰোঁ সিমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ জইন কৰাৰ পাছত নেক্সট 16ডাল চেইন থাকিব সেই 16ডাল চেইনৰ ওপৰত আপোনালোকে ভাগ কৰি ল'ব ডিভাইড 8টা মানে 7টা হাফ ডাবল ক্ৰচিয়া দেন 8 নম্বৰটোত ডাবলকৈ বনাব হাফ ডাবল ক্ৰচিয়া 2টা বনাব যিহেতু প্ৰথমৰ পাৰ্টটো মই আপোনালোকক দেখুৱাইছোঁ সেইকাৰণে লাষ্টৰখিনি স্কিপ কৰিলোঁ ময়ো ভিডিঅ'টো নহ'লে বহুত দীঘলীয়া হৈ যায় এইটো এনেকুৱা বনিব এইকণ প্ৰথমৰ অংশটো
প্ৰথমটো যেনেকৈ ষ্টাৰ্ট কৰিছিলে এইখিনিও তেনেকৈ ষ্টাৰ্ট কৰিব আপোনালোকে আৰু এইটো এনেকুৱা বনিব এইটো হৈছে বেক সাইডটো আৰু বেক সাইডটো মানে পাছফালৰ পৰা মই বনাই আছো তাৰ পাছতহে সিধা অংশটো বনাব লাগিব এইটো ইয়াতে মই বগা সূতাৰে ব্যৱহাৰ কৰিছো আপোনালোকে এটা ৰঙৰো ব্যৱহাৰ কৰিব পাৰে দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে মই পিংক এণ্ড হোৱাইট চইচ কৰিলো আৰু এইটো যেহেতু মোৰ অৰ্ডাৰ আছিলে তেওঁলোকৰ মতে মই কালাৰটো চইচ কৰিছো আৰু আপোনালোকে যদি কিবা বস্তু বনাব বিচাৰে বা অৰ্ডাৰ কৰিব বিচাৰে তেন্তে হলে মই ইয়াতে মোৰ ইনষ্টাগ্ৰাম আইডি লিংকটো দিছো প্লিজ ইনষ্টাগ্ৰামত এটা মেছেজ কৰিব আৰু এইটো যে মই বগা উল ব্যৱহাৰ কৰিলো তাতো দুটা চেইন টানি প্ৰথমৰ ঘৰৰ পৰাই মই ষ্টাৰ্ট কৰিছো হাফ ডাবল ক্ৰচিয়াকে বনাই যাব লাগিব আপোনালোকে বাহুৰ তলৰ অংশলৈকে বনাব লাগিব এনেকৈ ইয়াতে কোনো স্কিপ কৰিব নালাগে চেইন প্ৰতিটো চেইনৰ ঘৰতে বনাব লাগিব আৰু এখিনি মই বনাই ললো আৰু দেন বাহুৰ তলৰখিনি তাত আপোনালোকে অলপমান সৰহকৈ বনাব লাগিব ইয়াতে মই 6 ঘৰ বনাম বুলি ভাবিছো আপোনালোকে তাতকৈ বেছিও দিব পাৰে কোনো কথা নাই বেছিকৈ দিলে অলপমান ভাল হ'ব যেহেতু ফ্ৰকৰ তল অংশটো ফুলা থাকিব ন সেইকাৰণে দেখিবলৈও ভাল হ'ব দিয়কচোন মই দিয়াটো অলপমান কমেই হ'ল কিজানি আৰু 2-4 ঘৰমান মই বঢ়াই দিব লাগিছিলে চাব আপোনালোকেও যদি কোনোবাই বনাই আছে মোৰ ভিডিঅ' চাই এইখিনি হৈ গৈছে অলৰেডি আৰু ইয়াৰ পাছৰখিনিও একেই হ'ব আপোনালোকে 1/2 এণ্ড ডাবল ক্ৰচিয়া বনাই গ'লে হ'ল চেইনৰ ওপৰত ইয়াতে কোনো স্কিপৰ দৰকাৰ নাই আৰু বাহুৰ তলৰ অংশত মই এইটো সাইডে যেনেকৈ বনালো সেইটো নেক্সট পিছৰ সাইডেও তেনেকৈ বনালো আৰু এতিয়া এই বগা অংশখিনি জইন কৰিব লাগিব কাৰণ ইয়াৰ পৰাই ফ্ৰকটোৰ তলৰ অংশটো ষ্টাৰ্ট হ'ব মানে বহলকৈ বনাব লাগিব তলৰটো বিশেষ একো ডিজাইনত বনোৱা নাই সিম্পলকৈ বনাইছো মই এইটো লুকটো এনেকুৱা আহিব আৰু এইটো বেক সাইড আৰু নেক্সট এইটো ফ্ৰন্ট সাইড হ'ব বেক সাইডে পিঠিৰ ফালে অকণমান কটা থাকিব তাতে আপোনালোকৰ অনুসৰি চেইন লগাবও পাৰে বুটান লগাবও পাৰে আৰু এইটো মই ইয়াতে এটা স্লিপ নটৰ সহায়ত জইন কৰি ললো আৰু এইটো হৈছে ফাইনেল লুকটো আৰু তলৰখিনি বনাবলৈ যাওঁ বলক এইটো তলৰখিনি সিধা কৰি ল'ব লাগিব এতিয়া ফ্ৰকটো ফাইনেলি মই জইন কৰি ল'লো তাৰ পাছত দুডাল চেইন লৈছো নেক্সট ৰাউণ্ডো মই হোৱাইট ৰঙৰ উলৰে কৰি আছো ইয়াতো তেনেকৈ আপোনালোকৰ 1/2 এণ্ড ডাবল ক্ৰচিয়া বনাব লাগিব অল ৰাউণ্ডটোত ইয়াতে কোনো ধৰণৰ স্কিপ কৰিব নালাগে আপোনালোকে বাহু তলৰ অংশটো 4টা বনাইছে তাৰ ওপৰত 4টাই বনাই দিব যদি বহাওঁ বুলি ভাবে দুটা কৰি দিব পাৰে মই এনেকৈ বনালো এইটো ইয়াৰ লগতে জইন কৰি ল'ব লাগিব দুইটা পাৰ্ট আৰু এই দুইটা মই এটা স্লিপ নটৰ সহায়ত জইন কৰি ল'লো স্লিপ নট মাতে এটা ছিংগল ক্ৰচিয়াৰ সহায়ত জইন কৰিলো ইয়াৰ পাছৰ অংশ মই পিংক কালাৰ ব্যৱহাৰ কৰি আছো যেহেতু কাষ্টমাইজ মতে মই বনাবলৈ চেষ্টা কৰিছো সেইকাৰণে ভাগ ভাগকৈ আছে হোৱাইট এণ্ড পিংক ইয়াতে মই দুডাল চেইন ল'লো দুডাল চেইন লোৱাৰ পাছত সেই প্ৰথমৰ যিটো চেইন আছে সেই চেইনৰ ওপৰত ডাবল ক্ৰচিয়া বনাব লাগিব এটা চেইনৰ সৈতে দুটা ডাবল ক্ৰচিয়া হ'ল মোৰ তাৰ পাছত এডাল চেইন তাৰ পাছত সেইটো ঘৰতে আকৌ দুটা ডাবল ক্ৰচিয়া মানে 4বাৰ বনাব লাগিব আপোনালোকে চাগে দেখি ধৰিব পাৰিছেই এইটো দুটা হৈছে নেক্সট চেইন ল'লো তাৰ পাছত ইয়াতে আকৌ দুটা ডাবল ক্ৰচিয়া বনাব লাগিব ভিডিঅ'টো মই এই কাৰণে শ্বেয়াৰ কৰি আছো যিসকলে উলৰ কাম নাজানে তেওঁলোকেও যাতে শিকিব পাৰে মোৰ পৰা চাই পেলাই এইটো এটা লুক কমপ্লিট হৈছে নেক্সট ইয়াতে মই দুডাল চেইন স্কিপ কৰিব লাগিব নেক্সট 3rd নম্বৰ চেইনৰ ওপৰত সেম
দুটা ডাবল ক্ৰচিয়া, এইটো 1 ডাবল ক্ৰচিয়া মই বনাই আছোঁ। নেক্সট 2, তাৰপাছত 1 চেইন, নেক্সট সেইডাল চেইনতে আকৌ দুটা ডাবল ক্ৰচিয়া, 1 and 2, টোটেল এডাল চেইনৰ ওপৰত 4 ডাবল ক্ৰচিয়া। দেখিছে নহয়, এনেকৈ এইটো ৰ' কমপ্লিট কৰিব লাগিব। নেক্সট মই আপোনালোকক আৰু এটা লুপ উঠাই দেখুৱাই আছোঁ, তাৰপাছত মই অল ৰাউণ্ড কমপ্লিট হোৱাৰ পাছত দেখুৱাম। ইয়াতে মই 3টা লুপ আপোনালোকক দেখুৱাই মই বাকীখিনিও কমপ্লিট কৰি ল'লোঁ। তাৰপাছত বলক এতিয়া জইন কৰি লওঁ এই দুটা পাৰ্ট। জইন কৰাৰ পাছত ইয়াৰ পাছৰখিনি মই আপোনালোকক নেক্সট পাৰ্টত দেখুৱাম। ইয়াৰ পাছত মই হোৱাইট ঊল চাগে ইউজ কৰিম, গতিকে চাই থাকিব নেক্সট পাৰ্টটো, ৱেইট কৰিব। আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।